বান পৰিস্থিতিৰ বাবে মোকাবিলা কৰিবলৈ হাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ইতিমধ্যে উদ্যানখনৰ নদী আৰু বিলসমূহ উপচি পৰিছে পানীৰে উদ্যানখনৰ বিষয়া আৰু বনকৰ্মীসকল হাজু হৈ উঠিছে বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ দিনে নিশাই বনকৰ্মীসকল ব্যস্ত হৈ পৰিছে কৰ্তব্য সমাপনত উদ্যানখনৰ ৪৫টা বন শিবিৰত গ্ৰহণ কৰা হৈছে বিভিন্ন ব্যৱস্থা এই সন্দৰ্ভত আমাক জনাব মনোজ প্ৰতিম শইকীয়াই আগন্তুক সম্ভাব্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ইতিমধ্যে হাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক সমান্তৰালকৈ কাজিৰঙাৰ প্ৰতিখন যে বনাঞ্চল সেই বনাঞ্চলত ইতিমধ্যে তৎপৰতা আৰম্ভ হৈছে আৰু এই মুহূৰ্তত আমি বাগৰি বনাঞ্চলত উপস্থিত আছোঁ ইয়াৰো পৰিৱেশ আমি এইখিনি মুহূৰ্তত দেখুৱাইছোঁ আচলতে আগন্তুক যি সম্ভাব্য বান পৰিস্থিতি সেই বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ইতিমধ্যে হাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল উদ্যানখনৰ ভিতৰ ভাগত যিসমূহ বন শিবিৰ আছে সেই বন শিবিৰৰ পৰা ধৰি বাকী যিসমূহ সামগ্ৰিক বিষয় সেই বিষয়সমূহ ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে যেহেতু যিকোনো মুহূৰ্তত উদ্ভৱ হ'ব পৰা বান পৰিস্থিতিৰ বাবে ইতিমধ্যে মোকাবিলা কৰিব লাগিব গতিকে এইখিনি মুহূৰ্তত বনাঞ্চলিক বিষয়াগৰাকী আমাৰ সৈতে উপস্থিত আছে আমি প্ৰথমতে স্যাৰ আপোনাৰ ওচৰলৈ আহিছোঁ যেহেতু সম্ভাব্য বান গতিকে সমাগত বাৰিষা ইতিমধ্যে আৰম্ভ হৈছে কেনেধৰণৰ প্ৰস্তুতি আপোনালোকৰ আৰম্ভ হৈছে সো আমি যিখিনি সদায় কৰি থকা কাম সেইখিনিয়ে কৰিছোঁ যে আমাৰ যিখিনি হাত নাও আছে বা আমাৰ ভটভটি আছে বা স্পীড বোট আছে এইখিনি মেৰামতি আৰু হাত নাওত তোমাৰ তেল তুল দিয়া হৈছে মেৰামতিও কৰা হৈছে তাৰোপৰি আমাৰ ৰোড সাইড যেহেতু আমাৰ ইয়াত আপোনাৰ কাঞ্চনজুৰি ফালে আমাৰ বহুত এনিমেলছ পাৰ হোৱা দেখা যায় সো তাতো আমি বেৰিকেড লগাব লাগিব সো তাৰ কাৰণে বেৰিকেডো প্ৰস্তুত কৰা হৈছে ৰিপেয়াৰিঙৰ কাম চলি আছে বৰ্তমান ইয়াৰ উপৰিও আমাৰ যিবিলাক ৰোড সাইড টঙি সেই টঙিবিলাকো মেৰামতি কৰা হৈ গৈছে ইতিমধ্যে সো টঙিবিলাকত আমি সম্পূৰ্ণ বাৰিষাত আমাৰ মানুহ দিব লাগিব যেহেতু ৰোড সাইড ডিউটিত এনিমেলছৰ মুভমেণ্টটো মনিটৰিং কৰিবৰ কাৰণে এইখিনি বাধিক কিন্তু এনিমেল কৰিডৰ আপোনাৰ বনাঞ্চলতে আছে তাত কেনেধৰণৰ ব্যৱস্থা লোৱা হৈছে সো সেই এনিমেল কৰিডৰবিলাকত যেনেকৈ আমাৰ কাঞ্চনজুৰি মালনী এইবিলাকত আমাৰ ছেমি পাৰ্মানেণ্ট আমাৰ টঙি দিয়া হৈছে টঙি বনাই দিয়া হৈছে অলৰেডি আৰু ইয়াৰ উপৰিও আমাৰ সিহঁতক এতিয়া আমি যিটো ৰিফ্লেক্টিং বেল্ট আৰু ৰিফ্লেক্টিং বেটন এইবিলাক আমি যোগান ধৰিব লাগিব হাই ফ্লাডত আৰু ভিতৰৰ পৰা আমি তাত এতিয়া ৰোড সাইডত আমি তেখেতসকলক ডিউটি লগাম আৰু ইয়াৰ উপৰি আমি ডেপুটেশ্যনৰ কাৰণে আমি ৰিকুৱেষ্ট কৰি পঠিয়াম ষ্টাফ এই যিখন বনাঞ্চল এই বনাঞ্চলখন আচলতে এটা কথা আমি উল্লেখ কৰিব লাগিব হাতী বিভিন্ন সময়ত পাৰ হোৱা দেখা যায় বিশেষকৈ হাতী কাঞ্চনজুৰিত পাৰ হয় গতিকে সেইসমূহৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা লৈছে বা কি ক'ব সো তেওঁলোকক যিটো মুভমেণ্টটো আমাৰ নেচাৰেল হাইলেণ্ডৰ ফালে হয় কাৰ্বি আংলঙৰ ফালে সো সেই মুভমেণ্টটোত আমি যাতে সেই মুভমেণ্টত কোনো ধৰণৰ ব্যাঘাত নজন্মে বা আমি প্ৰায় দেখোঁ যে গধূলি সময়ত বেছিকৈ মানে এনিমেলছ মুভমেণ্ট হয় বেছিকেলি এলিফেণ্ট আৰু একেবাৰে আপোনাৰ দুকমুকালি সময়ত ৰাতিপুৱা সময়ত সো সেইখিনি সময়ত আমি পৰ্যাপ্ত পৰিমাণে ষ্টাফ দিব লাগিব সেইটো অঞ্চলত নাও কিমান আছে আৰু প্ৰতিটো কেম্পতে আছে নাও আমাৰ প্ৰতিটো কেম্পতে আছে বৰ্তমান এইবাৰ আকৌ নতুন নাও আনি থকা হৈছে দি থকা হৈছে আৰু বাকী যিখিনি আমাৰ পুৰণা নাও আছে সেইখিনি অলৰেডি আমাৰ ৰিপেয়াৰিং হৈ গ'ল এতিয়া তেল দি সম্পূৰ্ণ কৰা হৈছে স্পীড বোট মোৰ আপোনাৰ দুখন আছিলে এখনটো ফাংচনেল হৈ আছে এখন নন ফাংচনেল হৈ আছে হাইলেণ্ড আমাৰ মোৰ ইয়াত 28 আছে বৰ্তমান অৱস্থা ঠিকে আছে আমাৰ ৰোড কাম হাইলেণ্ডটো যোৱা বছৰ বনোৱা হৈছে সেইবিলাকো আপোনাৰ বানপানীৰ সময়ত উপকৃত হ'ব বুলি ভাবিছোঁ বন শিবিৰ মুঠ কিমানটা বন শিবিৰ মোৰ ইয়াত টোটেল 45 আছে সো সেই বন শিবিৰসমূহো বৰ্তমান ঠিকেই আছে বানপানীৰ সময়ত আচলতে ভিতৰৰ পৰা যিসমূহ জীৱ জন্তু বন্যাত্য জীৱ জন্তু আচলতে কাৰ্বি ভাষাৰ দিশে ধাৱমান হওঁতে গ্ৰামাঞ্চলত প্ৰৱেশ কৰে বা তাৰ পাছত কিছু ঘটনাও হয় সেইসমূহৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা তাৰ কাৰণে আমাৰ ফ্লাড প্ৰিপেয়াৰনেছ যিখন মিটিং হ'ল তাতো আমাৰ গোটেই ষ্টেক হোল্ডাৰখিনি আপোনাৰ ইনভাইটেশ্যন হ'ল অলৰেডি হৈ গ'ল তেওঁলোকৰ লগতো আৰু ইয়াৰ উপৰিও VDP মানে আমাৰ নিজৰ যিটো বনাঞ্চল আছে তাৰ যিবিলাক EDC মেম্বাৰ আছে VDP আছে বা গাঁৱৰ মুখিয়ালসকল আছে তেখেতসকলৰ কথা পতা হৈ আছে আৰু তেখেতসকলে সম্পূৰ্ণ সহযোগিতা কৰি থাকে যোৱা বছৰো কৰিছে এই বছৰো তেনেকৈ কৰি থাকিব এইটো গতানুগতিক নিয়ম সো সদায় আমি প্ৰস্তুত আছোঁ এইটো ক্ষেত্ৰত ভিতৰ ভাগত যিহেতু আপোনালোকৰ বিভাগীয় হাতীসমূহ আছে সেইসমূহ উলিয়াই অনা হ'ব নে কেনে বিভাগীয় হাতীসমূহ সাধাৰণতে আমি যেতিয়া সম্পূৰ্ণৰূপে আমাৰ পানী হৈ যায় ভিতৰত তেতিয়া আমি ওচৰ কাৰ্বি আংলঙৰ পাহাৰত আমি চোৱা চিতা কৰা হয় মাহতবিলাক তাতে আমি টেম্পৰেলি থাকিব দিওঁ তাতে মানে আপোনাৰ ঘাঁহৰ কাৰণে হাতীবিলাক তাতে বান্ধি থোৱা হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত মনোজ প্ৰতিম